নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? ভাল নিশ্চয়, মোৰ ভালেই। তো আজি এখন আকৌ নতুন গাড়ী লৈ আহিলোঁ, যোনখন হৈছে আপোনালোকে XUV 300। মই এখনৰ ভিতৰতে আছোঁ বৰ্তমান। আপোনালোক গাড়ীখনৰ গোটেইখিনি কণ্ডিশ্যন মই দেখুৱাম। গাড়ীখন 2020 চনৰ মডেল হয়, 20 ছেপ্টেম্বৰৰ মডেল। তো আপোনালোকে গাড়ীখন লওঁ বুলি ভাবিলে মোক কণ্টেক্ট কৰিব, স্ক্ৰীণতে নাম্বাৰটো দিয়া থাকিব। মই গাড়ীখনৰ গোটেইখিনি কণ্ডিশ্যনখিনি আপোনালোকক ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, কণ্ডিশ্যনখিনি দেখাবলৈ। তো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, গোটেই কণ্ডিশ্যনখিনি চাই লওক, কেনেকুৱা কণ্ডিশ্যন হৈ আছে, কালাৰ কেনেকুৱা হৈছে, ক'ৰবাত স্ক্ৰেচ আছে নেকি, আৰু কেনেকুৱা ধৰণৰ কিমান মিটাৰ চলিলে, গোটেইখিনি ডিটেইলছ আপোনাক মই জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। গতিকে তো আপোনালোকে ভিডিঅ'টো মই প্ৰথমতে ইণ্টাৰভিউটোৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ইণ্টাৰভিউটো চাই লওক আপোনালোকে। ইণ্টাৰভিউটো খুব সুন্দৰ হৈ আছে। চ' বহুত ধুনীয়া কোৱালিটিৰ ছিট কভাৰ আৰু মেট লাগি আছে। আৰু এখন W8 অপশ্যনেল হয়, টপ মডেলটো হয়। ইয়াতে আপোনালোকে এয়াৰ বেগ আপোনালোকে 10টা পাই যাব, কাৰণ টপ মডেলখন হয়। অট'মেটিক AC পাব ইয়াতে, টাচ স্ক্ৰীণ প্লেট, যোনখন বেক কেমেৰা আপোনালোকে ইয়াতে চাব পাৰিব। মই আপোনালোকক দেখাম গাড়ীখনৰ ষ্টেৰিঙতে কণ্ট্ৰলখিনি কৰিব পাৰিব। মই আপোনালোকক মিটাৰটো অন কৰি দেখুৱাই দিছোঁ। পুছ বাটন ষ্টাৰ্ট হয়, যিহেতু পুছ বাটন ষ্টাৰ্ট চাই লওক। মই ইয়াতে অন কৰি দেখুৱাম আপোনালোকক। ইয়াতে চাওক আপোনালোকে, এইটো 28,916 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন। আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰ কাৰ হয়, মানে 28,916 কিলোমিটাৰে ষ্টাৰ্ট হৈছে। মানে স্পেয়াৰ চকা এতিয়ালৈকে ইউজ হোৱাই নাই, আৰু এটা প্ৰেছো ওলোৱা নাই, প্ৰেছ মৰা নাই। আপোনালোকে আহিলে নিজে চালে গম পাব। আৰু গাড়ীখন মাত্ৰ 28,916 কিলোমিটাৰ চলিছেহে, আৰু স্পেয়াৰ চকা আনটাচ হৈ আছে। মই আপোনালোক দেখাম বাৰু। আৰু ইয়াতে আপোনালোকৰ অট'মেটিক AC পাই যাব, আৰু আপোনালোকে বেক কেমেৰাটো ইয়াৰ পৰাই চাব পাৰিব। আৰু ইয়াৰো গিয়েৰটো ক্ৰেটাৰ যেনেকৈ আহে তেনেকুৱা ধৰণে মই ইয়াতে দেখুৱাই দিছোঁ। বেক কেমেৰাটো আপোনাৰ ইয়াতে। Please select the parking mode if you need assistance. আৰু ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব। আৰু মই বাহিৰৰ কণ্ডিশ্যনখিনিও দেখুৱাম বাৰু। আৰু চাওক, বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু ইয়াতে আপোনালোকে ছানৰুফো পাই যাব। চাওক, খুব ধুনীয়া কোৱালিটি ছানৰুফ এটাও পাই যাব আপোনালোকে। গাড়ীখন খুব সুন্দৰ কৰি ৰাখিছে, যোনজন অ'নাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি ৰাখিছে। আৰু এইটো বাকেট ছিটটো হয়, আপোনালোকে চাওক ধুনীয়াকৈ। পাছফালৰ পৰাও দেখাওঁ আপোনালোকক। মেট লাগি আছে, ছিট কভাৰ লাগি আছে। মই এতিয়া বাহিৰৰ কণ্ডিশ্যনখিনি দেখাম। আৰু চাবি আপোনালোকে 2টা পাই যাব অৰিজিনেল। মই আপোনালোকক চাবি 2টা পাই যাব। বাহিৰৰ কণ্ডিশ্যনটো দেখাম এতিয়া আপোনালোকক। গাড়ী একদম চিল হৈ আছে দেই, ইঞ্জিন একদম চিল, গাড়ীও চিল, কোনো ধৰণৰ ৱেল্ডিং কৰা হোৱা নাই। বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। এইটো আপোনালোকে চাওক। আৰু পাছফালেও বহুত ধুনীয়া কমফৰ্টেবল ছিট হয়। মই আপোনাক দেখাম বহি পেলাই। ধুনীয়া মানে স্পেচ এটা পাই যায়, পিছত স্পেচটো বহুত ধুনীয়া পায়। আৰু এইটো ইয়াতে ডুৱেল জ'ন AC আছে, তাতে মই লিখা আছিলে, মই দেখাব লাগিব। মানে পাছফালৰ ACটো আপোনালোকে মেইনটেইন কৰিব পাৰিব। তো ডুৱেল জ'ন AC বুলি কয় সেইটো। গাড়ীখন মোটামুটি অলমষ্ট ঠিকেই আছে। চাউণ্ড ছিষ্টেমো বহুত ধুনীয়া হৈ আছে, কোৱালিটিটো। ইয়াতো চব মেট লাগিয়ে আছে। আৰু ইয়াতে আপোনালোকে আৰ্মৰেষ্টটো পাই যাব। গাড়ীখন মোটামুটি পূৰা টিপ টপ কণ্ডিশ্যনৰ হৈ আছে, কাৰণ 2020 মডেল হয়, 28,000 কিলোমিটাৰ চলিছেহে। তো আপোনালোকক মই বাহিৰৰ কণ্ডিশ্যনটো দেখাই দিছোঁ। এতিয়া ভিতৰটো দেখুৱালোঁ। ইয়াতো পাৱাৰ উইণ্ডো পাই যাব। দৰ্জাখনো চাই লওক, একদম চিল লাগিছে। ডায়মণ্ড কাট এলয়, আৰু টপ মডেল হয় এখন, ডুৱেল টন কালাৰ। ডায়মণ্ড কাট এলয় চাওক। টায়াৰকেইটাও মোটামুটি আপোনালোকে 70% প্লাছ আছে। এইটো 80% প্লাছ আছে। এইটো চাওক। বেক ৱেপাৰ ডিফগাৰ পাই যাব। XUV 300 W8 1.2খন হয়, W8 অপশ্যনেল হয়, আৰু যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আপোনালোকে
মই বেক সাইডটো দেখাই দিছো মই আপোনালোকৰ ইয়াতে আপোনালোকে স্পেয়াৰ চকাটো আনটাচ বুলি কৈছিলো তাই এটো চাই লব পাৰিব চাই লওক ৰব এইছে আনটাচ হৈ আছে মানে পেকেট খোলাই নাই আপোনালোকে চক দেখিলে এইটো টায়াৰো চাই লওক খুব সুন্দৰ হৈ আছে এখন দৰ্জাও মই আপোনাক দেখাই সিলটো কিলেছ এন্ট্ৰি পাই যাব আপোনালোকে এখন দৰ্জাও চাই লওক এইটো টায়াৰ চক 70% প্লাস আছে এফালে আপোনালোকে ডিআৰএল পাই যাব প্ৰজেক্টৰ হেডলাইট পাই যাব এলইডি ডিআৰএল মই আপোনালোকক ইঞ্জিনটো আপোনালোক দেখাই লম এবাৰ চক ইঞ্জিনটো এইমাত্ৰ ৱাছ কৰি ইঞ্জিনৰ কাৰণে পানী অলপ লাগি আছে আৰু বাকি চক ইঞ্জিনৰ হাত লগোৱা নাই আজিলৈকে একদম পুৰা সিল ইঞ্জিন হৈ আছে বেটাৰী নতুন লগাই থোৱা আছে এপ্ৰন কিটা চাব পাৰিব সিল এপ্ৰন বনেটটো চক একদম সিল ইঞ্জিন দেখিলে গাড়ীখন মই দেখাই দিলো আপোনালোকক গোটেইখিনি কন্ডিশন কোড কেনেকুৱা হৈ আছে গাড়ীখন মোটামুটি আপোনালোকে নিজে আহিছিলে বুজি পাব মই ভিডিওটো সেইকাৰণে বনাই দিছো কাৰণ আপোনালোকে গোটেই গাড়ীখন ভিডিওতে চাই পেলাই ভেৰিফাই কৰিব পাৰে বুকিং কৰিব পাৰে তো সেইকাৰণে মই গাড়ীখন বনাই মানে ভিডিওটো বনাই দেখাই দিছো আৰু আপোনালোকে ল বুলি ভাবিলে মোক কন্টেক্ট নাম্বাৰ স্ক্ৰিনতে দিয়া থাকিব আপোনালোকে মোক কন্টেক্ট কৰিব আৰু 2020 মডেল হয় ফাৰ্ষ্ট ওনাৰ কাৰ হয় মই ক'লোৱে আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আপোনালোকে চেক কৰি চাব পাৰিব লাগিলে আৰু আপোনালোকক এতিয়া মই দামটোৰ বিষয়ে জনাম এতিয়া এই গাড়ীখন এতিয়া ল'বলৈ গ'লে আপোনালোকে মাৰ্কেটত এখন 14-15 লাখ মান হৈ যাব তো সেইকাৰণে আমি এইখনৰ এতিয়া বৰ্তমান দাম ৰাখিছো 8,25,000 টকা এটো ডাউন পেমেন্টৰ সুবিধা আছে ৰিফাইনান্স হৈ যাব আপোনালোকে আহক খালি গাড়ীখনৰ ব্যৱহাৰ কন্ডিশনটো চাই পেলাই কেনেকুৱা কন্ডিশন হৈ আছে বুকিং কৰি পেলাই আপোনালোক কাগজপত্ৰ দিয়ক আমি আপোনালোকৰ কাগজপত্ৰ চাই পেলাই যদি সিভিল ৰেকৰ্ড ভাল হয় খুব কম ডাউন পেমেন্টতে আপোনালোক এখন উলিয়াই দিব পাৰিম আমি আপোনালোকে যদি বুলে সৰকাৰি চাকৰিয়াল হয় কোনোবা আপুনি এদিনতে গাড়ী লৈ যাব পাৰিব আমি এদিনতে ডেলিভাৰি দিম তো আপোনালোকে যদি ভিডিওটো চাই মানে গম পাইছে বুজিছে গোটেইখিনি কথা কেনেকুৱা কন্ডিশন হৈ আছে যদি কিবা বুকিং কৰো বুলি ভাবে মোক কন্টেক্ট কৰিব আপোনালোকে ফোন কৰিলে হ'ব নহলবা WhatsApp কৰক মেছেজ কৰক আৰু মই তেতিয়া মই গাড়ীখনৰ গোটেই ডিটেইলছ কিনি বা ফটো থাকিলেও মই ফটো পঠিয়াই দিম আপোনালোকে যদি তাৰ পৰা বুকিং কৰিম বুলি ভাবে তেতিয়াও কৰিব পাৰিব এতিয়া মই গাড়ীখনৰ দামটো ক'লো 8,25,000 টকা আৰু 20% ডাউন পেমেন্ট দি পেলাই আপোনালোকে গাড়ীখন লৈ যাব পাৰিব আৰু ক'লোৱে W8 অপচনেল হয় টপ মডেলখন হয় ফাৰ্ষ্ট ওনাৰ কাৰ আৰু স্পেয়াৰ জগা আনটাচ হৈ আছে গোটেইখিনি মই দেখুৱালো আৰু যদি এতিয়া ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যিমান পাৰে শেয়াৰ কৰি দিব আৰু আমাৰ নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থব থ্যাংক ইউ